যদি আপোনাৰ ছালৰ সৌন্দৰ্য হেৰাই গৈছে, ছালৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে, ছালখনত ক'লা দাগ পৰিছে, হেৰাই যোৱা ছালৰ সৌন্দৰ্য যদি আপুনি ঘূৰাই আনিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এইদৰে আলু ব্যৱহাৰ কৰি চাব। আপুনিও এখন সুন্দৰ ছালৰ গৰাকী হ'ব পাৰিব আৰু আপোনাৰ বয়সতকৈ আপোনাৰ ছালখন সদায় সৰু যেন দেখিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। যদি আপোনাৰ মুখৰ ছালখনত ক'লা দাগ পৰিছে বা আপোনালোকৰ মুখৰ ছালখনত বয়স বৃদ্ধি হোৱাৰ লক্ষণবোৰ দেখা দিছে, তেতিয়াহ'লে আপোনালোকে আলু ৰস ব্যৱহাৰ কৰি ইয়াৰ পৰা বহুত ভাল ৰিজাল্ট পাব পাৰিব। স্কিনখন নিমজ কৰিব পাৰিব, উজ্জ্বল কৰিব পাৰিব, বগা কৰিব পাৰিব। কাৰণ আলু ৰসত বিভিন্ন গুণ থাকে, যিবোৰ গুণে আমাৰ ছালৰ বহুতো সমস্যা সমাধান কৰিব পাৰে। সেইকাৰণে আলু কেনেকৈ ছালৰ যত্নত ব্যৱহাৰ কৰিব পাৰি জানো আহক। আজি মই আপোনালোকক আলু ৰসেৰে দুটা ৰেমেডি বনাই দেখুৱাম। যদি আপোনালোকৰ আজিৰ এই আলু ৰেমেডিটো ভাল লাগে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক আলু ৰসেৰে ফাৰ্ষ্ট ৰেমেডিটো বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক আলুৰে দুটা ৰেমেডি বনাই দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এটা আলু। আলুটো অকণমান ডাঙৰ চাইজৰ হৈছে, কাৰণ মোৰ ঘৰত ইমান সৰু আলু নাছিলে কাৰণে এইটোৱে লৈছোঁ। আৰু দুটুকুৰাকৈ কাটি ল'লোঁ, এটুকুৰা থৈ দিলোঁ আৰু এটুকুৰাহে ব্যৱহাৰ হ'ব। আপোনালোকেও এটা আলু লৈ ল'ব। বেছি ডাঙৰো নালাগে, বেছি সৰু চাইজৰো নালাগে, মিডিয়াম চাইজৰ আলু ল'ব। আলুটো মই বখলিয়াই পেলাই ভালকৈ ধুই লৈছোঁ, ধুই লোৱাৰ পাছত ব্যৱহাৰ কৰিম। এতিয়া মই আনিছোঁ এখন পিহনা। পিহনাখনতে মই এনেকৈ পিহি লৈছোঁ। আপোনালোকে মিক্সিটো দি পেলাই পিচি ল'ব পাৰে। আজিৰ এই দুইটা ৰেমেডি মই আলু ৰসেৰে বনাম, সেইকাৰণে আলুৰ ৰসটো মোক 6 পৰা 7 চামুচমানৰ জোখাৰে লাগিব। আৰু তাৰ জোখাৰে মই আলুটো এয়া পিহি ল'লোঁ। পিহি লোৱাৰ পাছত মই এতিয়া ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম। মই ৰসটো এনেকৈ হাতেৰে চেপি উলিয়াই লৈছোঁ। আপোনালোকে চেকনিত দিও চেকি পেলাই উলিয়াই ল'ব পাৰে। এই আলু ৰসটোত বিভিন্ন গুণ থাকে, যিবোৰ গুণৰ কাৰণে আমাৰ ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰিব পাৰে, ছালৰ ক'লা দাগ নোহোৱা কৰিব পাৰে, ডাৰ্ক চাৰ্কুলৰ সমস্যা থাকিলে সেই ডাৰ্ক চাৰ্কুলৰ সমস্যাও দূৰ কৰিব পাৰে। এতিয়া মই আলুখিনি চেপি ৰসটো উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পাছত এয়া 6 পৰা 7 চামুচৰ জোখাৰে মই আলুৰ ৰস পালোঁ। আলুৰ ৰসটো উলিয়াই লোৱাৰ পাছত আপোনালোকে 10 মিনিটমান থৈ দিব। 10 মিনিটমান থোৱাৰ পাছত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই আলুৰ ৰসটো 10 মিনিট থৈ দিলোঁ। থৈ দিয়াৰ পাছত এতিয়া মই ওপৰে ওপৰে ৰসটো লৈ ল'ম। এয়া চাওকচোন, ওপৰৰ পৰা ৰসটো লৈ ল'ব আপোনালোকে বেলেগ এটা বাতিলৈ। আৰু তলত যিখিনি বগা অংশ থাকি যায়, সেই বগা অংশখিনি আপোনালোকে বেলেগকৈ ৰাখি দিব। এয়া দেখিছেনে, এই বগা অংশখিনিয়ে মই 2 নম্বৰ ষ্টেপটো কৰিম আৰু আলুৰ যিটো ওপৰৰ ৰস সেইটোৱে মই ফাৰ্ষ্ট ষ্টেপটো কৰিম। আলুৰ যিখিনি বগা অংশ মই সেইখিনি ছেকেণ্ড ষ্টেপটোৰ কাৰণে থৈ দিম আৰু এই ৰসখিনি এতিয়া মই ব্যৱহাৰ কৰিম। ইয়াতে মই আৰু দুবিধ বস্তু মিলাম। এয়া হ'ল এচামুচৰ জোখাৰে মই কেঁচা গাখীৰ লৈছোঁ। এতিয়া কেঁচা গাখীৰখিনি আলুৰ ৰসৰ লগত মই ভালকৈ এয়া মিক্স কৰি দিছোঁ। আপোনালোকেও এনেকৈ ভালকৈ মিক্স কৰি ল'ব। এয়া মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত ইয়াতে মই আৰু এবিধ বস্তু মিক্স কৰিম আৰু সেইবিধ হৈছে এয়া নাৰিকল তেল। এই তিনিওবিধ বস্তুৱে আমাৰ ছালৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব আৰু ছালখনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু নাৰিকল তেল ল'লোঁ মই 3-4 টোপালমানৰ জোখাৰে। এতিয়া ফাৰ্ষ্ট ষ্টেপৰ কাৰণে তৈয়াৰ হৈ গ'ল আলু ৰসৰ খুব বঢ়িয়া এটা ৰেমেডি। একেবাৰে সহজ তৰিকাৰে আপোনালোকে এই ৰেমেডিটো বনাই ল'ব পাৰিব। এতিয়া এইটো ব্যৱহাৰ কেনেকৈ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। তাৰ কাৰণে লাগিব এটুকুৰা কপাহ। এই কপাহ টুকুৰা ইয়াতে তিয়াই ল'ম। কপাহ টুকুৰা তিয়াই লোৱাৰ পাছত অকণমান এনেকৈ চেপি লৈছোঁ। এই কপাহ টুকুৰাৰে আপোনালোকে এনেকৈ মুখত এই ৰেমেডিটো লগাব। কপাহৰ সহায়ত আপোনালোকে গোটেই মুখখনতে ভালকৈ এই আলুৰ ৰেমেডিটো লগাই দিব আৰু ডিঙি যদি ক'লা পৰিছে ডিঙিলৈকে লগাব। লগাই দিয়াৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট এনেকৈ চাৰ্কুলাৰ মোচনত লাহে লাহে কপাহ টুকুৰাৰ সৈতে মাছাজ কৰিব। এনেকৈ মাছাজ কৰি দিলে স্কিনখন খুব ভালকৈ চাফাও হ'ব। স্কিনত লাগি থকা জুইবোৰ, ধূলি বালি, লেতেৰা প্ৰদূষণ সেইবোৰ চাফা হৈ যাব আৰু আপোনালোকৰ মুখৰ ক'লা দাগ দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। এনেকৈ আপোনালোকে 3-4 মিনিট মাছাজ কৰি ল'ব। মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে এই ৰসটোতে এই কপাহ টুকুৰা আকৌ এবাৰ তিয়াব। তিয়াই পেলাই আকৌ ওপৰতে টেপ 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 টেপকৈ এই ৰেমেডিটো আকৌ এবাৰ লগাই দিব। লগাই দিয়াৰ পাছত আপোনালোকে এইটো 10 মিনিটলৈ ৰাখি থ'ব। 10 মিনিট পাছত আপোনালোকে আলু ৰসৰ 2 নম্বৰ ৰেমেডিটো লগাব লাগিব। 10 মিনিট হৈ গ'ল। 10 মিনিটৰ পাছত এখন ভিজা টাৱেল আনিছোঁ। এই ভিজা টাৱেলখনেৰে মুখখন প্ৰথমতে মচি ল'ম।
এনেকৈ মুছি লোৱাৰ পাছত এতিয়া মই আপোনালোকক 2 নম্বৰ ৰিমেডিটো বনাই দেখুৱাম এই ৰিমেডিটো কেনেকৈ বনাও চাও বলক সেকেন্ড স্টেপটোৰ কাৰণে মই যিখিনি আলুৰ বগা অংশ থৈ দিছিলো সেই বগা অংশটো এতিয়া মই লৈছো আৰু সেই বগা অংশৰ লগত এতিয়া মই মিলাম এয়া কস্তুৰী হালধি আৰু আপোনালোকৰ কাৰোবাৰ ঘৰত যদি কস্তুৰী হালধি আছে কস্তুৰী হালধিয়ে দিব আৰু যদি আপোনালোকৰ কস্তুৰী হালধি নাথাকে তেতিয়া হলে আপোনালোকে পাকঘৰৰ খোৱা হালধি অকনমান দিব আৰু তাৰ পৰিমাণটো কিন্তু মই কস্তুৰী হালধি যিমান দিছো তাতকৈ কমাই দিব একদম কমাই দিব আৰু আপোনালোকে নহলে কেঁচা হালধিৰ ৰসটো 2 বা 3 টোপাল ইয়াতে মিক্স কৰিব পাৰে ইয়াৰ পাছত মই আনিছো ইয়া নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন সি পোৱা যায় বাবে আমাৰ ছালৰ ৰংটো বগা কৰিবলৈ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু নেমুৰ ৰস মই বেছি দিয়া নাই 3 পৰা 4 টোপাল মানৰ জোখাৰেহে দিছো তাৰ পাছত মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছো ইয়া মৌ দিছো মই এচামুচৰ 3 ভাগৰ এভাগ আৰু মৌয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব আৰু আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াব স্কিনখন যদি হাইড্ৰেট হৈ নাথাকে তেতিয়া হলে আমাৰ স্কিনত সোনকালে পলি ৰেখা পৰিব সেই কাৰণে স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগিব আৰু স্কিনখনৰ বাহিৰৰ পৰাও হাইড্ৰেট হৈ থাকিবৰ কাৰণে আমি কিছুমান বস্তু লগাব লাগে তাৰ ভিতৰত মৌ লগোৱাটো বেছি ভাল হয় আৰু ইয়াৰ পাছতে দিলো মই এয়া পিঠাগুৰি 1.5 চামুচৰ জোখাৰে ভালকৈ মিক্স কৰি লোৱাৰ পাছত এইটো খুব বঢ়িয়া এটা আলুৰ ফেচ পেক তৈয়াৰ হৈ গ'ল এই ফেচ পেকটো লগোৱাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাই দিম এতিয়া তৈয়াৰ কৰি ললো আলুৰ ৰসেৰে খুব বঢ়িয়া এটা ফেচ পেক এই ফেচ পেকটো এনেকৈ মুখত লগাই লম প্ৰথমতে এতিয়া মই গুটেইখিনি ফেচ পেক লগাই নিদু অলপ মুখত প্ৰথমতে লগাই লম পাতলকে এটা তৰপ লগাই লোৱাৰ পাছত লাহে লাহে স্কিনখন সাৰ্কুলাৰ মোচনত মাসাজ কৰিম যদি আপোনালোকৰ চকুৰ কাষত ডাৰ্ক সাৰ্কুল পৰিছে তেতিয়া হলে লাহে লাহে এই ফেচ পেকটো লগাই এনেকৈ মাসাজ কৰি দিব এনেকৈ সাৰ্কুলাৰ মোচনত লাহে লাহে স্কিনখন 2 পৰা 3 মিনিট মাসাজ কৰিব এনেকৈ মাসাজ কৰি দিলে আমাৰ স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল বা মৃত ছালবোৰ সেইবোৰ দূৰ হৈ যাব আৰু স্কিনৰ উজ্জ্বলতা বাঢ়িবলৈ সহায় হ'ব স্কিনখনত যদি কলা দাগ আছে লাহে লাহে সেই কলা দাগবোৰ কমি আহিব স্কিনখন কলা নপৰিবৰ কাৰণে আপোনালোকে গৰমৰ দিনত এই দৰে আলু ব্যৱহাৰ কৰি চাব আপোনালোকৰ স্কিনখনো কলা নপৰে আৰু স্কিনত যদি কলা দাগ আছে বা সানবাৰ্ণ হৈ গৈছে সেইবোৰ লাহে লাহে কমি আহিব এই দৰে 2-3 মিনিট মাসাজ কৰি লোৱাৰ পাছত বাকি থকা যিখিনি ফেচ পেক আকো এটা পলে ওপৰতে লগাই দিম আজি মই এই ভিডিওটোত আপোনালোকক দেখুৱাৰ ধৰণে আপোনালোকে আলু ৰস ব্যৱহাৰ কৰি চাব আপোনালোকে কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে দেখিব আপোনালোকৰ ছালৰ ৰংটো পৰিৱৰ্তন হৈ যাব আপোনালোকৰ স্কিনখনো উজ্জ্বল হৈ যাব কলা দাগ কমিব এই ফেচ পেকটো আপোনালোকে ৰাতিও লগাব পাৰিব নহলে দিনতো লগাব পাৰিব যদি ৰাতি লগাব পাৰে তেতিয়া হলে ভাল হয় কাৰণ ৰাতি আমাৰ স্কিনখনত কোনো ধুলি বালি লেতেৰা প্ৰদূষণ নালাগে ৰাতি আমি শুই থাকো যেহেতু স্কিনখন ৰিপেয়াৰ হ'বলৈ সুবিধা পায় সেই কাৰণে ৰাতি স্কিন কেয়াৰ কৰিলে আপোনালোকে সোনকালে তাৰ পৰা ভাল ৰিজাল্ট পাব পাৰিব এই ফেচ পেকটো লগাই আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিটৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব মুখখন ধোৱাৰ পাছত আপোনালোকে অকনমান গোলাপ জল মুখত লগাই ল'ব গোলাপ জলখিনি শুকাবলৈ দিব শুকুৱাৰ পাছত আপোনালোকে অকনমান এলোভেৰা জেল ল'ব সেই এলোভেৰা জেলৰ লগত 2 পৰা 3 টোপাল আপোনালোকে নাৰিকল তেল মিক্স কৰিব তাৰ পাছত যদি আপোনালোকৰ স্কিনখনত কম বয়সতে বয়সৰ চাপ পৰিছে বা বয়স বৃদ্ধি হৈ আহাৰ লক্ষণবোৰ দেখা দিছে তেতিয়া হলে তাতে অকনমান আপোনালোকে ভিটামিন ই কেপসুলৰ অইল মিক্স কৰিব এতিয়া যেহেতু গৰম দিন আপোনালোকে এটোপাল ভিটামিন ই কেপসুলৰ অইলটো মিক্স কৰিলে হ'ব তিনিওটা বস্তু ভালকৈ মিক্স কৰি লোৱাৰ পাছত মুখত লগাই পেলাই আপোনালোকে 1 মিনিট মাসাজ কৰিব মাসাজ কৰাৰ পাছত আপোনালোকে ৰাতি সেইদৰে শুই থাকিব আজিৰ এই ভিডিওটোত মই আপোনালোকক আলু ৰসেৰে খুব বঢ়িয়া দুটা ৰেমেডি বনাই দেখুৱালো আপোনালোকে নিশ্চয় এই ৰেমেডি দুটা ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিও দুটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিওটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ